নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মন্দিৰ আৰু হনুমানৰ মূৰ্তি ভাঙিবলৈ আদেশ দিছে বিজেপি চৰকাৰে। এবাৰ মন্দিৰ আৰু হনুমানৰ মূৰ্তি ভাঙিবলৈ আদেশ বিজেপি চৰকাৰৰ। মন্দিৰ আৰু হনুমানৰ মূৰ্তিৰ লগতে বৌদ্ধ ধৰ্মৰ পবিত্ৰ স্থান ভাঙি পেলোৱাৰ নিৰ্দেশ বিজেপি চৰকাৰৰ। যেটো সময়ত আপে দিল্লীৰ প্ৰতিটো মন্দিৰৰ পূজাৰীক 18,000 মাহে সন্মান প্ৰদান কৰিছে। সেই সময়তে বিজেপিয়ে দিল্লীৰ মন্দিৰ ভাঙিবলৈ আদেশ দিছে। এই অভিযোগ এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ। দিল্লীত থকা মন্দিৰ আৰু হনুমানৰ মূৰ্তি নাভাঙিবলৈ আহ্বান বিজেপিক দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ। দিল্লীত থকা মন্দিৰ আৰু হনুমানৰ মূৰ্তি নাভাঙিবলৈ আহ্বান জনাইছে বিজেপিক দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। পৰৱৰ্তী সময়টো হৈছে পুৱাৰ পৰা আজি ঘন কুঁৱলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰ ভাগৰ পৰা অত্যন্ত কুঁৱলী পৰিছে। আজি অত্যাধিক ঠাণ্ডা ঘন কুঁৱলী চাৰিত হৈছে সমগ্ৰ ৰাজ্য। বিমান উৰণতো কিছু বিলম্ব কৰা হৈছে। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত নামিছে প্ৰচণ্ড শীত। ঘন কুঁৱলী আৱৰি ধৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। জানুৱাৰীৰ আৰম্ভণিতে ৰাজ্যৰ প্ৰচণ্ড কুঁৱলী আচৰণ দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অত্যাধিক কুঁৱলী আৰু অত্যাধিক ঠাণ্ডা। আজিৰ দিনটোত পাৰস্তম্ভ নিম্নগামী হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ঘন কুঁৱলী আৰু অত্যাধিক ঠাণ্ডা পৰিলক্ষিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। এবাৰ বিমানত হৈছে কি? এটা মাহতে কেইবাখনো বিমান দুৰ্ঘটনাত পতিত হৈছে। এবাৰ গুদামৰ ছাদত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হৈছে এখন বিমান। উৰণৰ কিছু সময়ৰ পাছতে বিমানখন দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। ভয়ংকৰ বিমান দুৰ্ঘটনাত 2 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে। ঘটনাত 15 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। উদ্ধাৰকাৰীৰ দলে হতাহত লোকক প্ৰেৰণ কৰিছে হস্পিটাললৈ। বৃহস্পতিবাৰে দক্ষিণ কেলিফৰ্ণিয়াত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি 10 বাজি 3 বজাত জোকাৰণি অনুভূত হৈছে। আপোনাৰ অঞ্চলতো আজি ভূমিকম্পই জোকাৰি গৈছে নেকি? কি আমাৰ কমেণ্ট ছেকশ্যনত আপুনি জনাবলৈ নাপাহৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ চীনত নতুন ভাইৰাছৰ আতংক। এইবাৰ হস্পিটালত শ্মশানত বাঢ়িছে ভিৰ। 5 বছৰ আগতে কোভিড-19 মহামাৰী আৰম্ভ হোৱাৰ পিছত চীনত পুনৰ নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে। এইবাৰ এই ভাবুকিৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ, চমুকৈ HMPV। এই ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰাৰ ফলত মানুহৰ মাজত ফ্লুৰ দৰে আৰু কোভিড-19ৰ দৰে লক্ষণ ধৰা পৰিছে। অৱশ্য আশা কৰা মতেই বেইজিঙে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংক। এবাৰ কৰোনাৰ 5 বছৰৰ পিছতে চীনত নতুন ভাইৰাছৰ আতংক ধৰা পৰিছে। চিকিৎসালয়সমূহ ভৰি পৰিছে এইবাৰ আক্ৰান্ত ৰোগীসকলে। জৰুৰী অৱস্থা ঘোষণা কৰিছে দেশখনৰ বহু প্ৰান্তত। হিউমেন মেটানিউম ভাইৰাছ চমুকৈ HMPVৰ আতংকত এতিয়া আতংকিত হৈ পৰিছে। কৰোনাৰ সৈতে প্ৰায় একেই হিউমেন মেটানিউম ভাইৰাছ। চিকিৎসকৰ মতে কেইবাটাও ভাইৰাছ একত্ৰিত হৈ সৃষ্টি হৈছে আতংকৰ। নতুন ভাইৰাছক লৈ আৰম্ভ হৈছে প্ৰতিবেশী ৰাষ্ট্ৰখনত গৱেষণা। 14 বছৰৰ তলত শিশু আৰু কিশোৰৰ আক্ৰান্তৰ সংখ্যা হৈছে অধিক। সৰু ল'ৰা ছোৱালী বৃদ্ধ লোকৰ ক্ষেত্ৰত হ'ব পাৰে অধিক সংক্ৰমণ। পৰৱৰ্তী খবৰটো হৈছে পুনৰ ঠিকনা সলনি হ'ল প্ৰবঞ্চক সুমি বৰা, বিশাল আৰু তাৰ্কিকৰ। ডিব্ৰুগড়ৰ 2টা গোচৰত গুৱাহাটীৰ পৰা স্থানান্তৰ কৰা হৈছে তিনিওকে। পুনৰ
ঠিকনা সলনি হৈছে প্ৰবঞ্চক সুমি পিছাৰ আৰু তাৰ্কিকৰ গোচৰৰ অনুসন্ধানৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব বিশাল সুমি আৰু তাৰ্কিক CBI গোচৰত জামিন পালেও অসম আৰক্ষীৰ গোচৰত জামিন পোৱা নাই তিনি পৰৱৰ্তী খবৰ নীতিশলৈ এবাৰ বৃহৎ অফাৰ ভংগ হোৱাৰ দিকে কেন্দ্ৰত চৰকাৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ নীতিশলৈ বৃহৎ অফাৰ ভংগ হোৱাৰ দিকে এবাৰ কেন্দ্ৰত চৰকাৰ নতুন বছৰতে নীতিশ কুমাৰলৈ আহি আছে বৃহৎ অফাৰ ভংগ হোৱাৰ দিকে কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চিন্তিত হৈ পৰিছে গৃহমন্ত্ৰী অমিত শাহ বিহাৰৰ চাৰিওদিশে এতিয়া এখন বিশেষ পোষ্টাৰ নীতিশ সবকেহে লিখিত পোষ্টাৰক লৈ এতিয়া হাহাকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত নতুন বছৰত এতিয়া আকৌ নতুনকৈ গঠন হ'ব কেন্দ্ৰ চৰকাৰ পুনৰ চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আদানীৰ বিৰুদ্ধে একেলগে চলিব দেৱানী আৰু ফৌজদাৰী গোচৰ এই নিৰ্দেশ আমেৰিকাৰ আদালতৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত উৎকোচৰ গোচৰত অভিযুক্ত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাত অব্যাহত থাকিব দেৱানী আৰু ফৌজদাৰী অপৰাধমূলক গোচৰ শুকুৰবাৰে নিউয়ৰ্কৰ আদালতে এই নিৰ্দেশ জাৰি কৰিছে এই সংক্ৰান্তীয় তিনিটা গোচৰৰ বিচাৰৰ দায়িত্ব লাভ কৰিছে জিলা ন্যায়াধীশ লিকুলাস জি গাৰাফিছে অভিযোগ অনুসৰি গৌতম আদানীৰ মালিকাধীন আদানী গ্ৰীণ এনাৰ্জি লিমিটেডে অন্ধ্ৰ প্ৰদেশকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী বিষয়াক উৎকোচ দি বজাৰৰ মূল্যতকৈ অধিক সৌৰশক্তি বিক্ৰী কৰাৰ বাবেই কোটেশন লাভ কৰিছিল উৎকোচৰ পৰিমাণ 26.5 কোটি ডলাৰ এই তিনিটা অভিযোগৰ ভিত্তিত আমেৰিকাৰ ন্যায় বিভাগ আৰু বজাৰ নিয়ন্ত্ৰক SEC ক্ৰমে অপৰাধমূলক আৰু দেৱানী অভিযোগ দাখিল কৰিছে 1977 চনত প্ৰণয়ন কৰা আমেৰিকাৰ উৎকোচ বিৰোধী আইন বিদেশী দুৰ্নীতি আচৰণ আইন চমুকৈ FCPA উলংঘা কৰাৰ লগতে সিকিউৰিটিজ প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ আৰু তাৰ জালিয়াতিৰ অভিযোগ আছে শ্বেয়াৰ আৰু বণ্ড বজাৰৰ নিয়ম উলংঘাৰ সৈতে জড়িত জালিয়াতিৰ অভিযোগ দেৱানী আইনৰ অধীনত অনা হৈছে 21 নৱেম্বৰত SEC আৰু ন্যায় বিভাগে দেৱানী গ্ৰুপৰ বিৰুদ্ধে নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিস্ট্ৰিক্ট কোৰ্টত অভিযোগনামা দাখিল কৰিছে গৌতম তেওঁৰ ভতিজা কোম্পানীটোৰ অন্যতম পৰিচালক বিৰিত জৈন আৰু তেওঁলোকৰ সহযোগীসকলে ভাৰতৰ বিভিন্ন ৰাজ্যত বজাৰ মূল্যতকৈ অধিক মূল্যত সৌৰ শক্তি বিক্ৰী কৰিবলৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল